দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। সোণালী জয়ন্তী অনুষ্ঠানৰ সোণালী জয়ন্তী উপলক্ষে শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে দিছপুৰৰ বিধায়ক অতুল বৰাই। বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শনেৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই সোণালী জয়ন্তী অনুষ্ঠানত অনুষ্ঠিত হয় বিভিন্ন গীত মাত আৰু সাংস্কৃতিক অনুষ্ঠান। আমাৰ 28 আৰু 29 তাৰিখে আমাৰ এই প্ৰগ্ৰেম আছিলে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান, কিন্তু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ স্বৰ্গগামী হোৱাৰ কাৰণে আমাৰ ইয়াতে তেখেতে ভোট দিছিলে। চৰকাৰে এসপ্তাহৰ শোক দিৱস পালন কৰিলে। গতিকে আমি সেই তেখেতৰ প্ৰতি স্বৰ্গগত আত্মাৰ প্ৰতি সন্মান জনাই আমাৰ এইটো পিছুৱাই দিয়া হ'ল। এতিয়া 11 আজি প্ৰথম 11 আৰু কাইলৈ 12 এই দুদিন আমাৰ সামৰণি অনুষ্ঠান। গতিকে আজি আমাৰ সোণালী জয়ন্তীৰ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিলে আমাৰ দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে। গতিকে আমাৰ এই শোভাযাত্ৰা অত্যন্ত সফল হৈছে। আমি আশা ৰাখিছোঁ আজি আৰু কালিলৈ আমাৰ বাকীখিনি কাৰ্যসূচী সফল হ'ব আৰু আমাৰ এই বিদ্যালয়ৰ যিটো অতীত উজ্জ্বল অতীত আৰু ভৱিষ্যতো যাতে উজ্জ্বল হৈ থাকিব আমি তাৰে কামনা কৰিছোঁ।